নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ নাগালেণ্ড সীমান্তত সন্ধান নাই অসমৰ বন বিভাগৰ বৃহৎ এটা দলৰ বন বিভাগৰ ২৬ জনীয়া এটা দল শনিবাৰৰ পৰাই তেওঁলোক সন্ধানহীন হৈ আছে চোৰাং ব্যৱসায়ৰ সন্ধানত অভিযান চলাবলৈ গৈছিল ৰেঞ্জাৰ সহ ২৬ জনীয়া বন বিভাগৰ এই দলটো মাইবাঙৰ পৰা ওলাই গৈছিল বন বিভাগৰ বৃহৎ দল আৰু নাগালেণ্ড সীমান্তৱৰ্তী খেপ্ৰে হৈ লংটিঙলৈ গৈছিল ২৬ জনীয়া দলটো দলটোত আছে দুগৰাকী ৰেঞ্জাৰ আৰু এজন সহকাৰী ৰেঞ্জাৰ দলটোত আছে ২৩ জন ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড আৰু বৃহস্পতিবাৰে অভিযানৰ বাবে যোৱা এই দলটো শুকুৰবাৰে উভতি অহাৰ কথা আছিল শুকুৰবাৰে বিয়লি দলটোৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ হৈছিল শনিবাৰৰ পৰা সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে এই বন বিভাগৰ বৃহৎ দলটোৰ সৈতে সকলো বনকৰ্মীৰ মোবাইল ফোন হৈ পৰিছে নট ৰিচেবল আৰু নিৰ্ধাৰিত সময়ত লংটিঙত উপস্থিত হোৱা নাছিল দলটো খবৰ পোৱা মাত্ৰকে বন বিভাগৰ দলটোৰ সন্ধানত নামি পৰে আৰক্ষী আৰু আসাম ৰাইফলছ আৰু এতিয়া অভিযান আৰম্ভ হৈছে তেওঁলোকক বিচাৰি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ঘটনাক লৈ সমগ্ৰ ডিমা হাছাও জিলাতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোট হেৰাল বন বিভাগৰ ২৬ জনীয়া এটা দল বনদস্যুৰ কবলত পৰিছে নেকি অসমৰ বন বিভাগৰ দলটো নানানটা প্ৰশ্ন আৰু এই মুহূৰ্তত আৰম্ভ হৈছে উদ্ধাৰ অভিযান ফোনযোগে সংযুক্ত হৈছে আমাৰ হাফলঙৰ পৰা সাংবাদিক পংকজ দেৱৰ সৈতে পংকজ কি হৈছে কি খবৰ এতিয়ালৈকে আহিছে উদ্ধাৰ অভিযান চলিছে ইতিমধ্যে গীতাশ্ৰী আচলতে এটা উদ্বেগজনক খবৰ যে যোৱা বৃহস্পতিবাৰে লাংটিঙৰ পৰা বন বিভাগৰ এটা দল আৰু মাইবাঙৰ পৰা এটা দল দুটা দল মিলি মাইবাঙৰ পৰা খেপ্ৰেৰ উদ্দেশ্যে তেওঁলোকে যাত্ৰা কৰে খেপ্ৰেৰ পৰাও বন বিভাগৰ দলটো তাত সামিল হয় আমাৰ হাতত যি তথ্য পৰিছে সেই তথ্য অনুসৰি ২৬ জনীয়া দল আছিল এই ২৬ জনীয়া দলত দুজন ৰেঞ্জাৰ আছিলে এজন এছিষ্টেণ্ট ৰেঞ্জাৰ আছিলে তেওঁলোকে মাইবাং হৈ খেপ্ৰে আৰু নাগালেণ্ড বৰ্ডাৰ হৈ কাৰ্বি আংলং হৈ লাংটিং হৈ উভতি অহাৰ কথা আছিলে সেই হিচাপে তেওঁলোকে বৃহস্পতিবাৰে ওলাই গৈছিল শুকুৰবাৰে অহাৰ কথা আছিল শুকুৰবাৰে বিয়লি ভাগত শেহতীয়াকৈ ডিমা হাছাওত থকা বন বিষয়াসকলৰ লগত তেওঁলোকৰ কথা হৈছিল আৰু তেওঁলোকে কৈছিল যে তেওঁলোকে বাটটো হেৰাই গৈছে মানে কোনফালে যাব লাগে কেনেকৈ কি কৰিব লাগে সেইটো তেওঁলোকে বিচাৰি পোৱা নাই ইয়াৰ পাছৰ পৰা কিন্তু তেওঁলোকৰ ফোন নট ৰিচেবল হৈ গ'ল কালি ৰাতিলৈকে অভিযান আৰম্ভ হৈছিল কিন্তু তেওঁলোকক বিচাৰি পোৱাটো টান হৈছিল আচলতে ক'ত আছে কি হৈছে বা কি সমস্যা পৰিব পাৰে এতিয়ালৈকে কোনো তথ্য আমি লাভ কৰা নাই আৰু আমি বন বিভাগৰ লগত কথা পাছো তেওঁলোকে যদি অফিচিয়েলি পংকজ আপুনি পুনৰবাৰ বুজাওক যে মাইবাঙৰ পৰা তেওঁলোক ওলাই গৈছিলে হয়তো তেওঁলোকে অভিযান চলাবলৈ গৈছিলে এই মাইবাঙৰ পৰা ওলাই গৈ তেওঁলোক অৰ্থাৎ কাৰ্বি আংলং হৈ উভতাৰ কথা আছিলে কিন্তু এই যে ২৬ জনীয়া দলটো নিশ্চিত ৰূপত তেওঁলোকে যেতিয়া অভিযান চলাবলৈ যায় বা এই ধৰণৰ অতব্য যি জংঘলৰ ভিতৰলৈ তেওঁলোক যদি যায় তেনেহ'লে তেওঁলোকে নিশ্চিত ৰূপত সেয়া তেওঁলোকৰ ৰেডিঅ' কমিউনিকেশ্যন থাকে কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ আটাইৰে মোবাইল ফোন ছুইচ অফ হৈ আছে অৰ্থাৎ বা আটাই ক্ষমা কৰিব নট ৰিচেবল হৈ আছে অৰ্থাৎ তেওঁলোকৰ হয়তো ফোনত তেওঁলোকৰ যোগাযোগ হোৱা নাই কিন্তু আন যিবোৰ ব্যৱস্থা থাকে সেই ব্যৱস্থাবোৰেও কাম দিয়া নাই নিশ্চয়কৈ গীতাশ্ৰী কিয়নো আজি তথ্য প্ৰযুক্তিৰ উন্নত যুগ আৰু সেই যুগত নিশ্চয়কৈ তেওঁলোকৰ লগত হয়তো ছেটেলাইট ফোনো থাকিব পাৰে বা মোবাইল ৰেডিঅ' থাকিব পাৰে সেই হিচাপত কিন্তু তেওঁলোক নট ৰিচেবল হৈ আছে আৰু যি ঠাইত তেওঁলোকে আচলতে গৈছে মানে মাইবাঙৰ পৰা খেপ্ৰে প্ৰায় ৫০ কিলোমিটাৰ হ'ব মাইবাঙৰ পৰা খেপ্ৰে হৈ ৫০ কিলোমিটাৰ খেপ্ৰেৰ পৰা আমি যদি আৰু আগলৈ উভতি যাওঁ তেতিয়াহ'লে আমি প্ৰসাদিমিক বুলি এটা ঠাই পাওঁ প্ৰসাদিমিক আৰু নাগালেণ্ড বৰ্ডাৰ এৰিয়াত পৰিছে আৰু তাত আচলতে তেওঁলোকে অপাৰেশ্যনটো চলাই তেওঁলোকে লাংটিং অহাৰ কথা আছিলে লাংটিং মানে আমি যদি এইফালে মাইবাঙৰ পৰা যাওঁ তেতিয়াহ'লে নাগালেণ্ড বৰ্ডাৰ পাওঁ আৰু সেইফালে গুচি গ'লে লাংটিঙৰ ফালে গুচি গ'লে কাৰ্বি আংলং বৰ্ডাৰটো পাম আমি তো কাৰ্বি আংলং হৈ তেওঁলোকে লাংটিং হৈ ওলোৱাৰ কথা আছিল কিন্তু কালি সন্ধিয়ালৈকে আমি যেটো খবৰ পাইছিলো তেতিয়ালৈকে অভিযান চলি আছিলে তেওঁলোকৰ উদ্ধাৰ অভিযান চলি আছিলে আৰক্ষী দল আসাম ৰাইফলছ বন বিষয়াৰ দল তেওঁলোকে উদ্ধাৰ অভিযান নামিছে তেওঁলোকে ড্ৰোন কেমেৰা লৈ ফুৰি আছে কিন্তু ড্ৰোনতো কোনো ধৰণৰ ডিটেক্ট কৰিব পৰা নাই আৰু আজি হয়তো চপাৰ বা হেলিকপ্টাৰেৰে তেওঁলোকে এটা সাৰ্ভে কৰিব বা এটা অভিযানত নামিব তাৰ পাছত আমি গম পাম যে আচলতে তেওঁলোকে ক'ত আছে বা কি হৈছে আৰু গীতাশ্ৰী আৰু এটা কথা উল্লেখ কৰিব লাগিব যে নাগালেণ্ডৰ যি ঠাই আছে বৰ্ডাৰিং এৰিয়া তাত কিন্তু মোবাইলৰ নেটৱৰ্ক নাথাকে তেনে পৰিস্থিতিত আচলতে আজি প্ৰায় ৪৮ ঘণ্টা হৈ গ'ল
48 ঘণ্টা পাছত তেওঁলোকে আচলতে কি পৰিস্থিতিত আছে এতিয়ালৈকে কিন্তু কোনো তথ্য আমি লাভ কৰিব পৰা নাই আৰু চৰকাৰীভাৱে কোনো তথ্য কিন্তু আমাক দিয়া হোৱা নাই এতিয়ালৈকে চাবলৈ গ'লে বৃহস্পতিবাৰেই তেওঁলোকে অভিযান চলাবলৈ ওলাই গৈছিল আপুনি যিখিনি তথ্য দিলে তাৰপিছত তেওঁলোকে শুকুৰবাৰে উভতি অহাৰ কথা আছিল কিন্তু দেওবাৰলৈকে কোনো সন্ধান নাই এতিয়া 26 জনীয়া দল এটা ডাঙৰ দল আৰু তেওঁলোকে চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল কেনেকুৱা ধৰণৰ তাত আচলতে সন্দেহ কৰা হৈছে বা বন বিভাগৰ সূত্ৰে কিবা বিশেষ কথা জনাইছে নেকি যে কি সন্দেহ তেওঁলোকে কৰে আমি আৰক্ষীৰ লগত কথা পাতিছিলো আৰক্ষীয়ে আমাক আসলে বিতং তথ্য দিব পৰা নাই আৰু ফৰেষ্ট অফিচিয়েলৰ লগত আমি এটা কথা পাতিছিলো তেওঁলোকে মানে নন অফিচিয়েলি যিটো তথ্য দিছে তেওঁলোকে ঘটনাটো স্বীকাৰ কৰিছে তেওঁলোকে কৈছে হয় এনেকা হৈছিল কিন্তু আমি এতিয়া অভিযান চলাই আছো আৰু এতিয়ালৈকে কিন্তু আমি কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আমাকে নন অফিচিয়েলি এটা সোৰ্সে কিন্তু কৈছে আমাক কিন্তু আচলতে কি হৈছে বা কি চলি আছে এতিয়ালৈকে কিন্তু আমি গম পোৱা নাই গীতাশ্ৰী হয় তেওঁলোকৰ যেহেতু সন্ধান বা তেওঁলোকৰ হৈতে কোনো ধৰণৰ যোগাযোগ হ'ব পৰা নাই এতিয়ালৈকে হেতুহে আচলতে উদ্বিগ্নতাৰ বিষয় পংকজ চাওক 26 জনীয়া এটা ডাঙৰ দল আমাক জনাওক যে এই যি হাবি বা এই যি বনাঞ্চল কিমান অটব্য জংঘল বা কেনেকুৱা বনাঞ্চল আৰু বিশেষকৈ যেহেতু বন বিভাগৰ লোকসকল তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকে এটা একোটা ৰুটৰ কথা তেওঁলোকে জানে বা তেওঁলোকে অভিযান চলাবলৈ গ'লে কোন দিশেৰে যাব বা কেনেকৈ ওলাব তেওঁলোকে নিৰ্দিষ্ট ৰূপত সেইখিনি কথা চালি জাৰি চাই তেওঁলোক আগবাঢ়ে বা তেওঁলোকৰ অধীনত সেই অঞ্চলবোৰৰ তেওঁলোকৰ এটা এখন মেপ তেওঁলোকৰ হাতত প্ৰায় থাকে কিন্তু খুব হয়তো ঘন জংঘল বা তেওঁলোকে হয়তো কৰবাত বাট হেৰুৱাৰো তেনেকুৱা আশংকা কৰিব পাৰি নেকি নিশ্চয়কৈ বাট হেৰুৱাইছে আমি যেটো তথ্য পাইছো বাট হেৰুৱাইছে আৰু গীতাশ্ৰী ক'ব লাগিব যে যোৱা কিছুদিন বৰষুণ হৈ আছে কিন্তু আৰু আমি যেটো তথ্য পাইছো যে ড্ৰোন কেমেৰা যেটো লৈ গৈছিল ড্ৰোন কেমেৰা বৰষুণ থকাৰ কাৰণে ঠিক সেই ধৰে তেওঁলোকে যি ঠাইবিলাকত যাব লাগে তেনেকৈ যাব পৰা নাই আৰু তেনে ক্ষেত্ৰত সন্দেহ ঘনীভূত হৈছে আৰু গীতাশ্ৰী ক'ব লাগিব যে তেওঁলোকে আচলতে বৃহস্পতিবাৰে যেতিয়া ওলাই গৈছিল বৃহস্পতিবাৰে ওলাই যোৱা সময়ত তেওঁলোকে যেটো ৰেচন লৈ গৈছিল ৰেচনো কিন্তু তেওঁলোকৰ বৃহস্পতি আৰু শুকুৰবাৰলৈকে আছিলে এতিয়া যোৱাকালি আছিলে শনিবাৰ আৰু আজি দেওবাৰ আৰু এতিয়ালৈকে যেটো তেওঁলোকৰ কোনো সন্ধান উলিওৱা নাই এইটো কিন্তু এটা উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু গীতাশ্ৰী আৰু এটা কথা হ'ল যে মাইবাঙৰ পৰা যে খেপ্ৰেজি এৰিয়া আপুনি যেটো কৈছে যে ঘন জংগল লাগে হয় ঘন জংগল তাতে আৰু আপোনালোকে নিশ্চয় নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে নিশ্চয় জানে যে ডিমা হাছাও জিলাৰ টোটেল মাটিকালি হৈ গ'ল 4890 বৰ্গ কিলোমিটাৰ আৰু 4890 বৰ্গ কিলোমিটাৰৰ 87% হৈ গ'ল আমাৰ বন কভাৰেজ অৰ্থাৎ ফৰেষ্ট কভাৰেজ অতি অসমৰ অতিকৈ এটা বনাঞ্চল হৈ গ'ল ডিমা হাছাও এলেকা আৰু তেনে পৰিস্থিতি আচলতে খেপ্ৰে বা হাজাদিছা এইবোৰ যি এৰিয়া আছে এইবোৰ এৰিয়া আচলতে খুব এটা ঘন বনজংগল আৰু অতি দুৰ্গম এটা এলেকা বাটপথ এতিয়া হৈছে বৰ্তমান চৰকাৰৰ আমলত বাটপথ হৈছে কিন্তু তাত কিন্তু মোবাইল নেটৱৰ্কৰ সমস্যা আছে আৰু তেওঁলোকে আচলতে সেই এৰিয়াত যাই বনদস্যুৰ বিৰুদ্ধে বা বন যি ধ্বংস চলি আছে বা চলি থকা খবৰ তেওঁলোকে পাইছিলে তেওঁলোকে তেনে পৰিস্থিতি তেওঁলোকে তাত গৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ডিমা হাছাও জিলাৰ যি বনকৰ্মী বা বন বিষয়াসকল আছে তেওঁলোকে যথেষ্ট এই অঞ্চল সম্পৰ্কে যথেষ্ট তেওঁলোকে নলেজ আছে তেওঁলোকৰ কিয়নো তেওঁলোকে গোটেই ষ্টাফ বা ফৰেষ্টাৰ তেওঁলোকে সব স্থানীয় ডিমা হাছাওৰ আৰু তেনে ক্ষেত্ৰত এই ধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হৈছে বা কিয় তেওঁলোকে সন্ধানহীন হৈছে বা নট ট্ৰেচেবল হৈছে এয়া কিন্তু এতিয়া হয়তো আমি ক'ব নোৱাৰিম কি হৈছে আচলতে পংকজ আমি এইখিনি কথা পাতি আছো যে তেওঁলোক ক'ত হেৰাল বা তেওঁলোক ক'ত সন্ধানহীন হৈছে সমান্তৰালকৈ আজি আপুনি জনাইছে যে হেলিকপ্টাৰেৰেও উদ্ধাৰ অভিযান চলোৱা হ'ব পাৰে ড্ৰোন ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে বৰষুণ হৈছে ভিতৰৰ জংঘলত কিন্তু এই 26 জনীয়া দল আৰু 26 জনীয়া বুলি ক'লে ডাঙৰ দল এটা এতিয়া আশংকাটো এয়া যে বন দস্যুৰ কবলত পৰিছে নেকি অসমৰ এই বন বিভাগৰ দলটো এইটো আমি নৈ কৰিব নোৱাৰো যেহেতু এইটো বৰ্ডাৰিং এৰিয়া তেনেধৰণৰ ঘটনা যে নহ'ব এইটো আমি ক'ব নোৱাৰো কিন্তু আচলতে হয়তো আমি অলপ পাছত আমি যদি আৰক্ষী বিষয়া বা আমাৰ আৰক্ষী অধীক্ষক আছে সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেওঁৰ লগত আমি হয়তো কথা পাতিলে হয়তো বিতং তথ্য হয়তো লাভ কৰিব পাৰো আৰু বন বিষয়াৰ লগত হয়তো আমি কথা পাতিব লাগিব তেনে পৰিস্থিতিত হয়তো এটা তথ্য কিবা আমি দিব পাৰিম গীতাশ্ৰী নিশ্চিত ৰূপত পংকজ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম এই গোটেই আপডেটখিনি আমাৰ দৰ্শকক আমি জনাই গৈ থাকিবলৈ যত্ন কৰিম নাগালেণ্ড সীমান্তলৈ যোৱা এই দলটো বৰ্তমান তেওঁলোকৰ কোনো এগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই নিশ্চিত ৰূপত তেওঁলোকৰ হাতত স্যাটেলাইট ফোন থাকিব কিন্তু কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে হোৱা নাই বন বিভাগ আৰক্ষী
ইতিমধ্যে নামি পৰিছে অভিযানত ২৬ জনীয়া বন বিভাগৰ দল, 2গৰাকী ৰেঞ্জাৰ, 1গৰাকী সহ ৰেঞ্জাৰ, ফৰেষ্টাৰ আৰু বনকৰ্মীৰ সৈতে এটা বৃহৎ দল, কিন্তু তেওঁলোক বৰ্তমান হৈ পৰিছে সন্ধানহীন। শিৱসাগৰৰ যি সংহাৰী বান, পুনৰ দুজনৰ মৃত্যু হৈছে। দিখৌ দলঙৰ তলত ওলাইছে দুটাকৈ মৃতদেহ। স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে মৃতদেহ দুটা, আৰু ইয়াৰে সৈতে ৬৮লৈ বৃদ্ধি পাইছে বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা। মৃতদেহ ওলাই আছে। শিৱসাগৰত সংহাৰী বানে এক ভয়ানক ৰূপ ল'লে আৰু পুনৰ 2গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দিখৌ দলঙৰ তলত। দিখৌৰ পানী এতিয়া খুব ভয়ানক গতিত বৈ আছে। স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে মৃতদেহ দুটা, আৰু ইয়াৰে সৈতে ৬৮লৈ বৃদ্ধি হৈছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা। আৰু এই যি জলপ্ৰলয়ৰ পিছত আজিও উজনিৰ 4খন জিলাত অবৰ্ণনীয় এটা পৰিস্থিতি। শিৱসাগৰৰ বহু অঞ্চলত আজিও পানী আছে। আজিও সেই অঞ্চলবোৰ ডুব গৈ আছে ভালেখিনি পানীত। প্ৰতিদিনে বৃদ্ধি পাইছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা। মৃতদেহ ওলাই আছে। এই পৰ্যন্ত বানত, এই সংহাৰী বানত ৬৮জন লোকৰ মৃত্যু হৈছে। এতিয়াও চৰাইদেউ, নাজিৰা, সোণাৰীত ওলাই আছে মৃতদেহ। সন্ধানহীন আত্মীয়ক বিচাৰি হাহাকাৰ কৰিছে বানপীড়িতই। বানত বিপৰ্যস্ত হৈছে ৬,৫৪,৮৩৮গৰাকী লোক। ৮৭০খন গাঁও প্লাবিত কৰি পেলাইছে সংহাৰী বানে, আৰু বিস্তীৰ্ণ অঞ্চলত পৰি ৰৈছে এতিয়া শ শ মৃত জীৱ-জন্তু। ৮৭০খনকৈ গাঁও শেষ কৰি পেলাইছে এক প্ৰকাৰ ক'বলৈ গ'লে এই প্ৰলয়ংকাৰী বানে। আৰু এককাল পলসে এতিয়া পুতি থোৱা এই অঞ্চলবোৰত আন এক সমস্যা। এককাল পৰ্যন্ত ক'ৰবাত পলস আছে। এই অঞ্চল বানপীড়িতৰে তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে আচলতে উদ্ধাৰকাৰী দলৰ সৈতেও। এতিয়াও সাহায্য পোৱা নাই ভিতৰুৱা অঞ্চলৰ ৰাইজে, তেওঁলোকে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। আৰু নাগালেণ্ড পাহাৰৰ পৰা বৈ অহা ঢলে কেইটামান ঘণ্টাৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰিছিল নাজিৰাৰ বিহুবৰৰ নেপালীখুটি গাঁওখন। গাঁওখনত বসবাস কৰিছিল প্ৰায় ১৫০ পৰিয়ালে। বানত উটি গ'ল গাঁওখনৰ অধিকাংশ পৰিয়ালৰ ঘৰ-দুৱাৰ। বানে তছ-নছ কৰিলে গাঁওখনৰ স্কুল, মন্দিৰ, ৰংগমঞ্চকে ধৰি সকলো ৰাজহুৱা আৰু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। প্ৰজন্মৰ পিছত প্ৰজন্ম আশা সুধিয়া চেষ্টাৰ যি অন্তত অতি সুন্দৰকৈ গঢ় দিয়া মৰমৰ এই গাঁওখনক লৈ এতিয়া এই বিধ্বস্ত ৰূপ দেখি হতচকিত হৈ পৰিছে, ভাগি পৰিছে গাঁওবাসী। পুনৰ এই ঠাইত থাকিবলৈ ইচ্ছা নোহোৱা হৈছে বহুতৰে। আনহাতে বিপৰ্যয়ৰ সময়তো একাংশ লোকে গাঁওখনৰ বানবিধ্বস্ত ঘৰবোৰত চুৰিকাণ্ড সংঘটিত কৰিছে। দুষ্কৃতিকাৰীয়ে লুটি নিছে ঘৰবোৰৰ ভিতৰত থকা বহু মূল্যৱান সামগ্ৰী। আমি বৰ্তমান আছোঁ বিহুবৰৰ নেপালীখুটি নামৰ গাঁওখনৰ ভিতৰত, আৰু আমি ইয়ালৈ আহি যি অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পাইছোঁ, কিয়নো বিগত 5 দিন ধৰি কোনো উদ্ধাৰকাৰী দল বা সাহায্য প্ৰদানকাৰী লোক ইয়ালৈ আহিব পৰা নাই, কিয়নো ইয়াৰ গাঁওখন সম্পূৰ্ণৰূপে বাঢ়নি পানীয়ে ধুৱাই নিছিলে। ঘৰসমূহ ধ্বংস হৈছে। প্ৰায় 1000তকৈ অধিক গৰু ইয়াতে মৰিছে। আৰু ইয়াত যিসকল স্থানীয় লোক আছে মই পোনপটীয়াকৈ তেওঁলোকৰ জানিব বিচাৰিম যে কিমান অনিষ্ট হৈছে। আমি দেখিতো বহুতে অনিষ্ট হৈছে। আপোনালোকে তাত ভিতৰত গৈ চালে গম পাব। হয়, ঘৰটো একেবাৰে নাইকিয়া। মই নিজে গম পোৱা নাই, এইটো মোৰ নিজৰ গাঁও। কিমান ঘৰ আছিলে? ইয়াত আমাৰ গাঁৱত কমচে কম 40-50টা মান ঘৰ আছে। মানুহ কিমান? 1000-1500 মানুহ আছিলে। বেছি আছিল, বেছি মানুহ আছিলে। এতিয়া ঘৰ কি গোটেইখিনি ঘৰে? গোটেইখিনি ঘৰ গ'ল ছাৰ। আপুনি গৈ চাব পাৰিব। অকণমান দূৰ গ'লে আপুনি চাব পাৰিব। বলক এনেও ভৰিটো বকা হ'লে আপোনাৰ
আৰু হেৰি কিমান আছে গৰু কিমান মৰিছে গৰুটো 1000-1500 মান গ'ল গাঁৱত হিচাপ নাই গৰু হয় আৰু আপুনি কৈছে কি মানুহ মৰি পৰি আছে মানুহ মৰি পৰিছে তাত গ'লে গম পাব ইমান গোন্ধাই আৰু গৰু গোন্ধাইছে অকমান আগত বলকচোন একো কৰা নাই একো আমাকে আপত্তি কিমান দিগদাৰ হৈছে আমি গম পাওঁ নোমানে হ'ব একো তাত ঘৰ চৰ চাফা একদম মানে ঘৰ পাতি একো নাই এতিয়া একো নাই যি আছিলে মানে বাহিৰত কোন চুৰ আহি চুৰ কৰি লৈ যায় চব লৈ গৈছে চুৰ কৰিছে চুৰ কৰিছে কি চুৰ কৰিছে কুকুৰা চুকুৰা চব চুৰ কৰিছে এতিয়াও চুৰ কৰিব লাগে এতিয়াও চুৰ মোৰ কমচে কম ডাকু আছিলে 4-5টা মান এইটো নাইকিয়া আৰু ঘাই মুৰ্গী আছিলে কমচে কম 15-20টা মান এইটোও নাইকিয়া আৰু তাৰ পৰা আৰু আণ্ডাও লৈ গৈছে উমনি বহা কুকুৰাও লৈ গৈছে হয় আৰু ইয়াতে আপোনাৰ গৰু কেইজনী মৰিছে মোৰ আপোনাৰ 10জনীৰ ভিতৰত এজনী পাইছে 9জনী গ'ল 9জনী গ'ল ইমান ডাঙৰ গৰু ক্ষীৰতী সৰুটো বাদ দিয়ক আৰু আপোনাৰ গাই কিমানখিনি মৰিছে আমাৰ গাই 25খন আছে তাতে এতিয়া যেনে তেনে বুকি দি আছো মানে 20টা মান মৰিলে হয় 20টা মান মৰিছে মানে 30টা আছিলে পোৱালি ছোৱালী লগাই আৰু এতিয়া ইয়াতে কিবা আহিছে নাই এতিয়া আপোনালোকৰ চৰকাৰী মানুহ আহিছে নাই ইয়ালৈ নাই সোমোৱা ক'ত সোমাব ডাঙৰ মানুহ বোকাত সোমালে হৈ গ'ল আমাৰ ভৰি কিমান কাটিছে আমি গম পাওঁ সদা বেজি মাৰি আছো যেনে তেনে আহিব লাগে আৰু উপায় নাই আমি দেখুৱাইছোঁ এখন অতি অৱৰ্ণনীয় ইয়াতে দৃশ্য আমি দেখা পাইছোঁ আৰু যিমানবোৰ ঘৰ আছিলে নেপালীখুটি গাঁৱৰ সেই অধিকাংশ ঘৰে 90% ঘৰে ইতিমধ্যে উটুৱাই নিছে বাঢ়নী পানীয়ে হাজাৰতকৈ অধিক গৰু ইয়াতে মৰিছে মৃতদেহ বৰ্তমান অ'ত ইয়াত পৰি আছে বুলি আমাক জানিবলৈ দিছে মোৰ সৈতে সাংবাদিক নবুল কোঁৱৰো আহিছে ইয়ালৈ আমি আজি নেপালীখুটিৰ ভিতৰলৈ আহিছোঁ যিখন ঠাই সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিলে এই বাঢ়নী পানীয়ে আৰু ইয়ালৈ আমি আহিছোঁ আৰু এনেধৰণে আহিব লগা হৈছে যে গামোচা লৈ মুখ বান্ধি কিয়নো ইয়াত সহস্ৰাধিক গৰু মৰি আছে আৰু অধিকাংশ মৃতদেহেই গেলিবলৈ আৰম্ভ কৰিছে দুৰ্গন্ধ আৰু পলসে পুতি পেলাইছে সমগ্ৰ অঞ্চলটো গতিকে আমি ইয়াৰ ভিতৰৰ আৰু দৃশ্য মই আৰু নবুল কোঁৱৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই যাম আৰু এয়া এখন গাঁৱৰ জিয়া ছবি বৰ্তমান আৰু উজনি বানাক্ৰান্তসকলক সহায় কৰিবলৈ NGO সমূহলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাদ্য সামগ্ৰীৰ লগতে ফেনাইল বেবী ফুড বিশেষকৈ শিশুৰ খাদ্য স্কুল কিট দিয়াৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে ফেমিলি কিট প্ৰদান কৰিব চৰকাৰে মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকে দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছোঁ আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি আমি পেকেট দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ যাতে কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ লুজ চাউল দালি দি আছে অলৰেডি এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে কিন্তু ইউজ কাপোৰ কানি নালাগে পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব কাৰণ তেওঁলোকে
ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত ফেনাইল দিব পাৰে বেবি ফুড দিব পাৰে আমাক লৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে আৰু চাদৰ মেখেলা বা টি শাৰ্ট বা শাৰ্ট কিন্তু নতুন দিব লাগে অনাথ শিক্ষাৰ্থীৰ বাবে মেডিকেল কলেজত আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰাগজ্যোতিষ মেডিকেল কলেজত এখনকৈ আসন বৃদ্ধি কৰা হৈছে মৰাণ মটক টাই আহোমৰ বাবে থাকিব এখন আসন কোচ ৰাজবংশীৰ বাবে এখন আসন থাকিব কলেজখনত আয়ুৰ্বেদিক চিকিৎসালয়ৰ বাবে সুখবৰ দিলে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুৰ্বেদিক চিকিৎসকৰ বাবে নতুন সেৱা নিধি মুকলি কৰা হৈছে পদোন্নতিৰ বাবে সহায়ক হ'ব এই ব্যৱস্থা সংবাদমেলত সদৰি কৰিলে একেলগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেইকাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে আগতে মৰাণৰ ৰিজাৰ্ভ সিট আছিল 8টা এতিয়া 9টা হ'ব মেডিকেলত মটকৰ ৰিজাৰ্ভ সিট 8টা আছিল এতিয়া 9টা হ'ব টাই আহোম জনগোষ্ঠীৰ 10টা আছিল এতিয়া 11টা হ'ব চুতীয়া জনগোষ্ঠীৰ 9টা আছিল এতিয়া 10টা হ'ব কোচ ৰাজবংশীৰ 13টা আছিল এতিয়া 14টা হ'ব আৰু এটা এবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে দুখন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি দুটা মেডিকেল সিট এবাৰ ৰিজাৰ্ভ কৰিছো 3 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে পাব ধন আনহাতে আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউলৰ লগতে দাইল চেনি আৰু নিমখ সংবাদমেলত এই বিষয়ে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব এতিয়া আমি এই বছৰ চেনি আৰু দালি দি আছো এই মাহত আমি 100 টকাতে দিম নিমখ কিনাৰ প্ৰক্ৰিয়াটো চলি আছে নিমখটো যদি হাই হয়তো 4-5 টকা বাঢ়িব পাৰে আৰু স্যাৰ সৰিয়হৰ তেল আৰু কথা দিম লাহে লাহে 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো ভাই সব হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায় আপোনালোকে লাজত পৰিব পিছত আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিও বুলি মই যি কৈছো কৰিমেই তাত কতো শব্দৰ গণ্ডগোল নহয় আৰু যি কৈছো তাতকৈ দুটা বেছি কৰি সামৰণি মাৰিম দুটা কম নকৰো বানে ধোৱা উজনিৰ বানাক্ৰান্তৰ বিননি জেনি ইছাই তিনিয়ে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ বানে ভাঙি চুৰমাৰ কৰিছে যোৰহাটৰ গ্ৰাম্য অৰ্থনীতি বানৰ পিছত উদং ঘৰখন দেখি হুকত ভাগি পৰিছে বানাক্ৰান্তৰ নিজৰ ঘৰখনৰ বিধ্বস্ত অৱস্থা দেখি কান্দোনত ভাগি পৰিল ৰবি বৰুৱা গাঁৱৰ এগৰাকী মহিলা বানে উটুৱাই নিছে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সাহায্যৰে ক্ৰয় কৰা ছাগলী কুকুৰা পিন্ধিবলৈ এযোৰ কাপোৰ পৰ্যন্ত নাবাছিল মহিলাগৰাকীৰ আনে দিয়া কাপোৰ পিন্ধি কোনোমতে দিন কটাইছে মহিলাগৰাকীয়ে মুহূৰ্তৰ ভিতৰতে থান বান হৈ গ'ল সপোনৰ ঘৰখন মুখ্যমন্ত্ৰীয়ে শিক্ষিত নিবনুৱাক সংস্থাপন আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল তাৰ ভিতৰত অন্যতম আছিল মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰশীল আঁচনি আৰু লগত আছিল মহিলা সবলীকৰণৰ কাৰণে বহু আঁচনি সেই আঁচনিসমূহৰ জৰিয়তে বহু পৰিয়ালে কৰ্মসংস্থাপনৰ পথ বাছি লৈছিল বহু পৰিয়ালৰ লগতে যুৱকে কৰ্মসংস্থাপনৰ পথ উলিয়াই লৈছিল কিন্তু এই বানে
বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে তেওঁলোকৰ সেই সপোনবোৰ চুৰমাৰ কৰি থৈ গ'ল মই এগৰাকী বিশেষ মহিলাৰ ওচৰলৈ আহিছোঁ যিগৰাকী মহিলাই তেওঁ ঘৰত মুখ্যমন্ত্ৰীৰ জৰিয়তে লাভান্বিত হৈ তেওঁ ছাগলী পুহিছিল আৰু সেই ছাগলীকেইটা পানীত উটি গৈছে আৰু কি হৈছে আপোনাৰ গোটেই ঘটনাটো পানী কিমান জোৰত আহিছিল পানী কিমান জোৰত আহিছিলে মানে মোৰ সেইদিনাখন মাটি ৰুবলৈ দিছিলোঁ 6জনী ৰোৱনী আহিছিলে পথাৰত মানুহ তৎক্ষণাত 5-10 মিনিটত মোৰ ঘৰৰ ভিতৰত পানী সোঁত বলিছে বস্তু একো উঠাবলৈ নাপালোঁ 3টাকে ছাগলী মোৰ উটি গ'ল 50টা হাঁহ আৰু ভিতৰৰ বস্তুটো ক'বই নাই টিভিয়ে মানে মই একো বস্তুৱে উঠাবলৈ নাপালোঁ চব হানি হৈ গৈছে মোৰ বস্তু তাৰমানে মানুহকেইটা কোনো ৰকম ইয়াৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিছোঁ এতিয়া কাপোৰ কানি এডোখৰ পিন্ধিবলৈ নাই এইবোৰ অইনৰ পৰা কাপোৰ কানি আনিছে ছোৱালীয়ে লৈ আহিছে চোলা একোৱে বচাব নোৱাৰিলোঁ মানুহ নিজৰ কাপোৰ কানিও বচাব নোৱাৰিলোঁ যি পিন্ধি আছোঁ তাকে পিন্ধি আছোঁ মানে যেনেকে আছোঁ তেনেকে এডোখৰ সোঁতত যাব নোৱাৰো যেনে তেনে লৈ মেলি আমাক ওলাই গৈছে এডোখৰ প্ৰাণটো ৰক্ষা কৰিবলৈ ঘৰটো হিলাই পেলালে মোৰ থাকিবলৈ ঘৰডোখৰ এতিয়া মোৰ ঘৰডোখৰ যেন ঠিক কৰি দিয়ে আৰু ঘৰটো মানে মোৰ গোটেইটো হিলাই পেলালে আৰু বতাহ ধুমুহা দিলে মোৰ ঘৰটো ভাগিব মই ল'ৰা ছোৱালী অইনলৈ পঠিয়াইছোঁ থাকিবলৈ ঘৰত থাকিবলৈ সুবিধা নাই কালিও অইন ঘৰত আছোগে আজি সোমাইছোঁ ঘৰখন এই ৰুম দুটা অঁতাইছোঁ ইভাগেতো সোমাব নোৱাৰি এইকেইটাৰ ভিতৰত সোমাব নোৱাৰি এথোৱা এতিয়াও হৈ আছে ছাগলী কি মুখ্যমন্ত্ৰীৰ সাহায্যৰে লৈছিলে সাহায্য মানে মই আগতে সেইটো পইচা পাম বুলি গম পালো নাই তাৰপৰা খাচী কৰি ছাগলীকেইটা লৈ থলো হাঁহ চাহ তাৰ পিছত লৈছিলো পাখি গজি হাঁহ অকণমান ডাঙৰ হৈছিলে 50টা হাঁহ গুচি গ'ল খেতি মাটিতো গ'লে সেইবোৰ চিন্তা কৰা নাই ঘৰৰ ভিতৰত বহুত বস্তু মোৰ হানি হৈ গৈছে মানে সেইখিনি সোঁত বলিছে ৰাতি লোকৰ ঘৰত আছোগে এতিয়া আঁতৰত থাকিলেও ঘৰখন নহ'লে চিন্তা লাগি থাকে নাই সেইখিনি মানুহৰ দদায়েকৰ ঘৰত থাকি আমি ৰাতি চাই থাকোহি 9টা বজাত কেনেকুৱা সোঁত বলিছে ল'ৰা লোকৰ ঘৰত আছেগে এতিয়া আহিছে আজি আহিছে শিৱসাগৰৰ বান বিধ্বস্ত এলেকাত বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সাংবাদিকসকলেও সহায়ৰ হাত আগবঢ়াইছে বানপীড়িত লোকসকলক 7টা দিন ধৰি বানত বুৰ গৈ আছে বেতবাৰী অঞ্চল ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় মঞ্চ ডিব্ৰুগড় আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত বেতবাৰী মৌজাৰ গন্ধিয়া নপাম গাঁও গন্ধিয়া নপাম কোঁৱৰ গাঁও 2 নম্বৰ দ গাঁৱৰ এটা অংশ তামুলী পুখুৰী আদি অঞ্চলত বিতৰণ কৰিলে বান সাহায্য শিৱসাগৰৰ বেতবাৰী মৌজা বৰ্তমানেও দৰিকা নদীৰ বাহনিত প্লাবিত হৈ আছে আৰু এই দুখ দুৰ্দশাৰ মাজতে কিছু লোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বান বিধ্বস্ত এলেকাৰ ৰাইজক ডিব্ৰুগড়ৰ পৰা বিশেষ এটি দল আহিছে তেওঁলোকে বান সাহায্য দিবলৈ ডিব্ৰুগড়ৰ একাংশ সাংবাদিক আহিছে আৰু জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ বিষয়ববীয়াসকল আহিছে তেওঁলোকে সাহায্য লৈ ইয়াত মই দেখাইছো ইয়াত সামগ্ৰী যে বান সাহায্য চাউল দাইল পানী বিশুদ্ধ খোৱা পানী এনেধৰণে দিয়া পৰিলক্ষিত হৈছে মই যিসকলে ইয়াত বিতৰণ আহিছে যাৰ উদ্যোগত তেওঁলোকে নেতৃত্ব লৈ আহিছে মই তেওঁলোকৰ ভাষ্য ল'ম ইয়াতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আছে ৰাতুল বুঢ়াগোহাঁই তেওঁলোকে সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি এনেধৰণে ৰাইজৰ মাজত আহি বান বিধ্বস্ত এলেকাত তেওঁলোকে সাহায্য বিতৰণ কৰিছে মই প্ৰথমে আপোনাৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাইছো শিৱসাগৰৰ বাসিন্দা হিচাপে আজি ক'ৰ পৰা কেনেধৰণে আপুনি আহি ইয়াত উপস্থিত হৈছেহি আৰু কি বিতৰণ কৰিছে হয় চাওক উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে এইবাৰেই নহয় প্ৰতি বছৰে এনেধৰণে দুৰ্গতসকলক আমি অকল সংবাদ ক্ষেত্ৰতে জড়িত নহয় আমি সাংবাদিকসকলে এনেধৰণে সামাজিক বিভিন্ন ধৰণৰ কাম কাজ আমি অব্যাহত ৰাখিছোঁ আৰু শেহতীয়াকৈ যি প্ৰলয়ংকৰী বান আমি সঁচাই আজি আহি আমি মৰ্মাহত হৈছোঁ আজি বিগত কেইবাদিনো ধৰি এনেধৰণে ৰাইজৰ যি দুখ দুৰ্দশা আমি সংবাদ বাতৰিৰ জৰিয়তে দেখি আহিছিলোঁ আৰু আজি আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ আজিকো পৰ্যন্ত তেখেতলোকে নিজৰ আপোন বাসগৃহলৈ ঘূৰি যাব পৰা নাই তেওঁলোকে মথাউৰিতে এনেধৰণে শিবিৰ পাতি থাকিব লগা হৈছে নিজৰ ঘৰখনৰ পৰা আঁতৰি তেওঁলোকে আচলতে আমি যি পাৰিছোঁ তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ অহাৰ লগতে সামান্য পৰিমাণে আমি তেওঁলোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীও আমি এনেধৰণে দিবৰ কাৰণে আহিছোঁ হয় আজি আপোনালোকে যি ধৰণৰ সহযোগিতা আগবঢ়াইছে আপোনালোকে আৰু কোনে সহযোগ কৰি আহিছে হয় আচলতে ডিব্ৰুগড়ৰ পৰা আমি আহিছোঁ জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ হৈ কিনে আৰু বৃহত্তৰ প্ৰেছ ক্লাব আছে আৰু ডিব্ৰুগড় যুৱ সমাজ আছে আচলতে ডিব্ৰুগড়বাসী হিচাপে আমি ডিব্ৰুগড়বাসীৰ ৰাইজৰ ওচৰত আচলতে আমি টিভিতে দেখি আছিলোঁ এনেধৰণৰ দুৰ্যোগ পৰিৱেশ আজি চকুৰে আহি দেখা পালোঁ সঁচাকৈ
মানুহবিলাক যথেষ্ট কষ্টত আছে। সেই গতিকে ডিব্ৰুগড়বাসী ৰাইজৰ ওচৰত আমি তেওঁলোকক ক'লোঁ যে এনেধৰণৰ সহায় সহযোগিতা কৰিব লাগিব। সেই গতিকে ডিব্ৰুগড়বাসীৰ সকলো ৰাইজে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে। সেই গতিকে আমি যিমান পাৰোঁ যেনেকৈ যি পাৰোঁ আমি সামগ্ৰী লৈ আহিছোঁ মানুহৰ ওচৰত বিলাবৰ কাৰণে। ইয়াতে স্থানীয় ব্যক্তি আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। আজি কি ক'ব এই বৰ্তমানৰ পৰিস্থিতি মানে আমাৰ বহুতে ভয়াৱহ। আমি যিটো ঐতিহাসিক বাঁহঘৰ ওপৰত গোটেই ৰাইজ আছেহি। তাৰ দ্বিতীয়তে ডিব্ৰুগড় আঞ্চলৰ লগতে জাতীয় ঐক্য জনগোষ্ঠী যিসকল বিষয়বোৰ ডিব্ৰুগড় যুৱ মঞ্চৰ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে মই তেওঁলোকক শিৱসাগৰ গন্ধিয়া নপাম গাঁৱৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। বঙাইগাঁৱৰ উত্তৰ শালমৰাত ৰাজপথত দপদপাই হঠাৎ জ্বলি উঠিল এখন তেলৰ টেংকাৰ। সৌভাগ্যক্ৰমে টেংকাৰখনত নাছিল তেল। অগ্নিকাণ্ডৰ বাবে বহু সময় ধৰি ৰাজপথটো আবদ্ধ হৈ পৰে। শ শ বাহন আবদ্ধ হৈ পৰে। অভয়পুৰী বঙাইগাঁৱৰ পৰা অহা 4খনকৈ অগ্নি নিৰ্বাপক বাহনে নুমুৱাই জুই। ঘটনাৰ পিছতে পলায়ন কৰিছিল চালকজনে। আজি আমাৰ ইয়াতে শালমাৰা হৰি মন্দিৰৰ সন্মুখত এই খালী এখন পেট্ৰলৰ টেংকাৰত কেনেকৈ বা জুই লাগি গ'ল। সৌভাগ্যবশতঃ মানে জুইটো বেছি নোহোৱাতে আৰক্ষী প্ৰশাসনে আহি তাৰপিছতে ফায়াৰ ব্ৰিগেডে আহি ততাতৈয়াকৈ জুইখিনি হেৰি কৰে। তেল নাছিল, খালী টেংকাৰ আছিল বুলি জানিছোঁ। তেল থাকিলে ভয়ানক পৰিস্থিতি হ'ল হয়। ডিব্ৰুগড় বৰবৰুৱা বাইপাছত ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হয় দুগৰাকী যুৱতী। দুৰ্ঘটনাৰ পিছত বহু সময় পথৰ সোঁমাজতে পৰি আছিল দুয়োগৰাকী যুৱতী দুগৰাকী ডিব্ৰুগড়ৰ এক্সিছ বেংকৰ কৰ্মচাৰী। সহকৰ্মীৰ ঘৰত সকাম খাবলৈ গৈ স্কুটিৰে উভতি আহোঁতে কোনো বাহনে খুন্দিয়াই পথত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে যুৱতী দুগৰাকীক। আহত যুৱতী দুগৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যুৱকৰ এটা দলে। আহত এগৰাকী যুৱতীৰ অৱস্থা অতিকৈ সংকটজনক। মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা। বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ পৰা ভৰা নৈত জাপ দিলে সাংবাদিকে। নৈত সন্ধানহীন সাংবাদিকজন উজ্জ্বল চৌধুৰী। এটা ব্যক্তিগত সংবাদ মাধ্যমত কৰ্মৰত আছিল সাংবাদিকগৰাকী। সতীৰ্থৰ সৈতে স্কুটিৰে লিডুৰ পৰা মাৰ্ঘেৰিটা অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে আৰক্ষী আৰু SDRFে নৈখনত অভিযান চলাইছে যদিও অন্ধকাৰৰ বাবে শনিবাৰে সামৰণি মাৰিবলগীয়া হয় এই অভিযানৰ। আমি মানুহ এজন আহিলে স্কুটি লৈ কিনে, দুইজন মানুহ আছিলে লগত। এজন মানুহে ঢাপ মাৰি দিলে। ঢাপ মৰাৰ পাছত এজন মানুহটো হবৰাই গ'ল, মানে ক'ত যাম নাযাম, থানা ফালে গ'ল। উজ্জ্বল চৌধুৰী ৰিপৰ্টাৰ কৰে। তেখেতে কলিতাক লগ কৰিব আহিছিলে। লগ কৰিব আহোঁতে মোক ক'লে কি এইডোখৰত ৰখা বুলি ক'লে। মই ৰখালোঁ স্কুটিখন, মই চলাই আহিছিলোঁ। মোৰ পিছফালে তেওঁ বহি আহিছিলে উজ্জ্বল চৌধুৰী। তাৰপৰা ৰখোৱাৰ লগে লগে সি দলঙৰ পৰা জাপ মাৰি দিলে। আৰু ভিতৰত তাৰ কি প্ৰব্লেম আছে সেইটো মই নাজানো। মই ছাৰহঁতক গৈ ক'লোঁ যে লগৰ ল'ৰা এটা জাপ মাৰিলে মানে দলঙৰ পৰা। সেই কথাটো মই অৱগত কৰিলোঁ, প্ৰশাসনক কৰিলোঁ, মাৰ্ঘেৰিটা প্ৰশাসনক। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। অ'কে। ষ্ট্ৰং মানে মাইথান ষ্টিল।